মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চেন বেংক 2025 সায়েন্সৰ তোমালোকৰ চেপ্টাৰ 4 কাৰ্বন আৰু যৌগৰ এমসিকিউ খিনি কৰাই দিম। সো ইয়াতে ভিতৰুৱা বহুত প্ৰশ্ন আছে, তোমালোকক মই পিছত এটা ভিডিও বনাই দিম, মানে তোমালোকৰ প্ৰি টেষ্টৰ পিছত, প্ৰি ফাইনালৰ পিছত, প্ৰি টেষ্ট নহয়, প্ৰি ফাইনালৰ পিছত তোমালোকৰ ভিডিও এটা মই বনাই দিম, ঠিক আছে। তো আজি তোমালোকৰ এমসিকিউ খিনি কৰাই দিছো। সো প্ৰথম কোশ্চেনটো দিয়া আছে যে তোমালোকৰ প্ৰপেনৰ অণু এটা, প্ৰথমতে জানি ল'ব লাগিব আমাৰ প্ৰপেনৰ সংকেত কি। সো প্ৰপেনৰ তোমালোকৰ সংকেত হ'ল C3H8, ঠিক। তোমালোকৰ ইয়াত কি লিখিব পাৰিবা, তোমালোকৰ কি কৈছে সহযোজী বান্ধনী কেইটাত আছে তোমালোকক সুধিছে। সো সহযোজী বান্ধনী তোমালোকৰ কেইটা আছে, তিনিটা তোমালোকৰ কাৰ্বন আছে, তোমালোকৰ তিনিটা হাইড্ৰোজেন গল, এই সাইডত তিনিটা দিয়া, এটা দুটা তিনিটা, ছয়টা গল। সহযোজী বান্ধনী মানে কি, এক বান্ধনী। এতিয়া কেইটা আছে, 1 2 3 4 5 6 7 8 9 10, ঠিক আছে। কিমানটা হল তোমালোকৰ 10টা হল। তেনেহলে অপশনটো কোনটো হ'ব, অপশনটো হ'ব তোমালোকৰ এ অপশনটো শুদ্ধ হৈ যাব। নেক্সট প্ৰশ্নটো তোমালোকৰ চোৱা, ইয়াতে তোমালোকৰ বহুকেইটা সৰু সৰু কোশ্চেন আছে, মই কৰি দিয়া নাই, মই এটা ভিডিও বনাই তোমালোকক গোটেই সলভ কৰি দিম। চোৱা ইয়াতে তোমালোকে চাই ল'ব পাৰা, যিহেতৰ আছে তোমালোকৰ তো ওলাই ল'বা, আৰু যিহেতৰ নাই তোমালোক ইয়াৰ পৰা চোৱা বহুত প্ৰশ্ন আহে তোমালোকৰ, এইবিলাক লাষ্ট তোমালোকৰ 10 ইয়াৰ্ছত আহি যোৱা প্ৰশ্নবোৰ আছে, ঠিক আছে, মই কৰি দিম তোমালোকৰ। চোৱা নেক্সট প্ৰশ্নটো সুধিছে তোমালোকৰ যে কাৰ্বন যৌগৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ। সো ইয়াতে তোমালোকৰ আৰু দুটা প্ৰশ্ন থাকি গল, এই দুটাও কৈ দিছো মই। সো একটা ইয়াতে দিছে যে একটা সালফাৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে। সো সালফাৰ তোমালোকৰ কি হয়, S8, কেইটা অণু আছে তোমালোকৰ 8টা, অপশন হ'ব কি সি। নেক্সট, তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম। সো তিনিটা কাৰ্বন আৰু এলডিহাইড থকা কাৰ্যকৰী মূলক যৌগটোৰ নাম কি হ'ব তোমালোকৰ প্ৰপানন। তোমালোকৰ এনসাৰটো হ'ব প্ৰপানন, আৰু সংকেতটো হ'ব কি তোমালোকৰ CH3 CH2 তোমালোকৰ CHO, ঠিক আছে। এইটো হ'ব তোমালোকৰ সংকেত, অপশনটো হ'ব বি। সো নেক্সট আমি এইটো সাইডত থকা এমসিকিউ খিনি কৰিম। কি কৈছে যে কাৰ্বন যৌগৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ। বিদ্যুতৰ সুপৰিবাহী তোমালোকৰ কাৰ্বন যৌগবোৰ বিদ্যুতৰ সুপৰিবাহী নহয়, কুপৰিবাহী হয়, ঠিক আছে। কাৰণ কাৰ্বনবোৰ কি হয়, অধাতু হয়, ঠিক আছে। কাৰ্বনবোৰ কি হয়, অধাতু। অধাতু কেতিয়াও তোমালোকৰ বিদ্যুতৰ সুপৰিবাহী নহয়, বিদ্যুতৰ কুপৰিবাহী হয়, ঠিক আছে। এইটো হ'ব। কাৰ্বন যৌগবোৰ কি হয়, অধাতু, অধাতুবোৰ কি হয়, বিদ্যুতৰ সুপৰিবাহী নহয়, কুপৰিবাহী হয়। সিহঁতৰ মাজৰ আকৰ্ষণ বল বেছি নাথাকে, ঠিক আছে। কাৰ্বন যৌগবোৰ বেছিভাগ ক্ষেত্ৰত সহযোজী বান্ধনীৰ দ্বাৰা যোজিত হৈ থাকে, বা এক বান্ধনীৰে যোজিত হৈ থাকে, বান্ধ খাই থাকে, ঠিক আছে। আৰু এক বান্ধনী থাকিলে সিহঁতৰ মাজৰ আকৰ্ষণ বল বেছি নাথাকে, ঠিক আছে। তোমালোকৰ এইটো সঁচা দিয়া আছে, নাথাকে কৈছে, ঠিক আছে, থাকে কোৱা নাই। সিহঁতৰ অনুসমূহৰ মাজত আকৰ্ষণ বেছি এইটো নহয়, ঠিক আছে, ইহঁতৰ মাজত কম থাকে বা নাথাকে। তোমালোকৰ কি হ'ব, অপশন 2 আৰু 3 ক'ত আছে, 2 আৰু 3 তোমালোকৰ ডি অপশনত দি আছে, 3 আৰু 2। নেক্সট তোমালোকৰ কি সুধিছে যে এলকাইন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটো হল, প্ৰথম যৌগটোৰ নাম কি হ'ব তোমালোকৰ হ'ব ইথিন। ইথিন কি হয় তোমালোকৰ। চোৱা নেক্সট তোমালোকৰ কি সুধিছে CH2 CH3 CH2 CHO যৌগটোৰ নাম কি হ'ব। চোৱা এই যৌগটোৰ নাম হ'ব তোমালোকৰ প্ৰপানন, ঠিক আছে। অপশন ডি দিয়া আছে। তলৰ কোনটো যৌগৰ বাবে কাৰ্যকৰী থূপ OH। চোৱা ইয়াতে তোমালোকৰ কোনটো অপশন হ'ব, অপশনটো হৈ যাব তোমালোকৰ
চোৱা অপশন তোমালোকৰ ইয়াতে দুটা অপশন শুদ্ধ দিয়া আছে, বিউটানল, বিউটানল, OH মানে অল যুগ হ'ব, ঠিক আছে। তোমালোকৰ এলকহল হয়, এলকহলত তোমালোকৰ নল যুগ হ'ব, ঠিক আছে। এইটো কিটোন গ্ৰুপ, নন দিয়া আছে। এচিটিক এসিড তোমালোকৰ কি হয়, এইটো কাৰ্বো, তোমালোকৰ এইটো থাকিলে চোৱা কিটোন তোমালোকৰ কি হয়, তোমালোকৰ এনেকুৱা যদি থাকে বা CO যদি থাকে এইটো কিটোন হয়, ঠিক আছে। আৰু এনেকুৱা যদি থাকে মানে COOH এইটো কি হয়, কাৰ্বক্সিলিক এসিড। আৰু এলকহল তোমালোকৰ OH হিচাপে থাকিব, ঠিক আছে। এইটো থাকিলে তোমালোকৰ এই যে কিটোন থাকিলে নন যুগ হ'ব, ইয়াতে তোমালোক এইটো থাকিলে তোমালোকৰ এসিড লিখা থাকিব, আৰু এইটো থাকিলে নল, বিউটানল। তোমালোকৰ দুটা অপশনে শুদ্ধ দি আছে। নেক্সট প্ৰশ্নটো চাবা, তলৰ কোনটো বিউটেনৰ গঠনাত্মক সংযোগী, ঠিক আছে। তোমালোকৰ এ অপশন হ'ব, বিউটেন মানে তোমালোকৰ কি আছিল, তোমালোকৰ বিউটেন মানে অপশনটো হ'ব তোমালোকৰ CH4, মানে অপশনটো নহয়, তোমালোকৰ গঠনটো হ'ব CH4, ঠিক আছে। এতিয়া তোমালোকৰ হাইড্ৰোজেন কেইটা আছে, 10টা আছে। ইয়াতে 1 2 3 4 5 6 7 8 9 10, আৰু কাৰ্বন কেইটা আছে, 4টা, 1 2 3 4। আৰু বাকি অপশন বিলাকত চোৱা তোমালোকৰ হলে হাইড্ৰোজেন কম আছে, নহলে কাৰ্বন গোটেই কেইটাত তোমালোকৰ 4টাই দিয়া আছে, ঠিক আছে। হাইড্ৰোজেনৰ সংখ্যা কম দিয়া আছে বাকি বিলাকত, তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব। বাকি অপশন কেইটা তোমালোকে চাই ল'বা। আৰু এইটো তোমালোকৰ কি হয়, তোমালোকৰ হাইড্ৰোজেন আৰু কাৰ্বন কাউন্ট কেনেকে কৰিবা, তোমালোকৰ ফৰ্মুলাটো হ'ল CN তোমালোকৰ H2N+2, ঠিক আছে। এইটো হ'ব এনৰ চিৰ মান, তোমালোকৰ চি কেইটা দিয়া আছে, 4, তাৰমানে এনৰ মান 4, 2 × 4 তোমালোকৰ কি হ'ব 8, তাৰ লগত 2 প্লাস কৰিলে 10 হ'ব। নেক্সট তোমালোকৰ কোৱেশ্চন হ'ল যে এমোনিয়া অণুত কি বান্ধনী থাকে। চোৱা প্ৰথমতে চাবা এমোনিয়া তোমালোকৰ গঠনটো কেনেকুৱা হয়। চোৱা এইটো কি হল, তোমালোকৰ এক বান্ধনী মানে সহযোগী বান্ধনী। তোমালোকৰ কি কৰিছে, অণুত মাত্ৰ দুডাল বান্ধনী থাকে। কেইটা বান্ধনী আছে, তোমালোকৰ 3টা আছে, ঠিক আছে। মাত্ৰ 3ডাল বান্ধনী থাকে, সি অপশনটো শুদ্ধ হ'ব। আৰু বান্ধনী বিলাকৰ নাম কি হ'ব, সহযোগী বান্ধনী। নেক্সট এটা সাবন অণুত দেশ থাকে, তোমালোকৰ এটা সাবন অণুত কি থাকে, তোমালোকৰ জলগ্ৰাহী মূৰ আৰু জলঘূৰ্ণী লেজ থাকে, ঠিক আছে। আৰু সাবন অণুবোৰ পানীত তোমালোকৰ কি হয়, দ্ৰৱীভূত হয়। চোৱা নেক্সট কোৱেশ্চনটো সুধিছে যে এলকিনবোৰৰ সাধাৰণ আণবিক সংকেত কি। চোৱা এলকিনবোৰৰ সাধাৰণ আণবিক সংকেত কি হয়, এইটো, ঠিক আছে। CN তোমালোকৰ H2N। নেক্সট পেজত আমি চাম কি দিয়া আছে আমাক প্ৰশ্নবোৰ। চোৱা তোমালোকৰ প্ৰশ্নবোৰ দিয়া আছে যে 6টা কাৰ্বন থকা এলকেনটোৰ আণবিক সংকেত হ'ব। প্ৰথমতে আমি কাৰ্বন 6, তোমালোকৰ গোটেই কেইটাত 6 দিয়া আছে, ঠিক আছে। আণবিক সংকেত তোমালোকৰ কি হ'ব, অলপ আগতে আমি পঢ়িলো যে CN তোমালোকৰ কি হয়, ফৰ্মুলাটো কি আছিল, CnH2n ডাবল, তাৰমানে কি হ'ব 12 হ'ব তোমালোকৰ। নেক্সট C2H6 পৰা পোৱা এলকিল মৌলটো কি হ'ব, তোমালোকৰ এলকিল মৌলটোৰ নাম হ'ব ইথাইল। নেক্সট তোমালোকৰ কি দিয়া আছে, জৈৱ যৌগৰ বিদ্যুৎ অপৰিবাহী হোৱাৰ কাৰণ হ'ল তোমালোকৰ কি হ'ব, জৈৱ যৌগবোৰ অধ্ৰুৱীয়। চোৱা অধ্ৰুৱীয় মানে তোমালোকৰ মিনিংটো কি বুজাইছে, অধ্ৰুৱীয় মানে তোমালোকৰ ইয়াতে কি হয়, আয়ন তোমালোকৰ নহয়, মানে জৈৱ যৌগবোৰ কি হয়, পজিটিভ আয়ন, পজিটিভ মানে নাথাকে, ঠিক আছে। হাইড্ৰোজেন যেনেকুৱা পজিটিভ, ঠিক আছে, এনেকুৱা নাথাকে, নেগেটিভতহে থাকে। মুক্ত শৃংখল সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কোৱা হয়, ইয়াক কি বুলি কোৱা হয়, ইয়াক কোৱা হয় অলিফিন, ঠিক আছে। তোমালোকৰ
সো নেক্সট প্ৰশ্নটো দিয়া আছে যে মুক্ত শৃংখল সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কি কোৱা হয় পেৰাফিন বুলি কোৱা হয় ঠিক আছে আৰু ইহতৰ আণবিক সংকেতটো কি হয় CN তোমালোকৰ H2N + 2 এনেকুৱা থাকে ঠিক আছে নেক্সট আণবিক ভৰ বৃদ্ধিৰ লগে লগে উতলাংক আৰু গলনাংক দুয়োটাই বাঢ়ে ঠিক আছে ইয়াতে তোমালোকৰ অপচন এটা দিয়া আছে উতলাংক বাঢ়ে গলনাংকও তোমালোকৰ বাঢ়ি যায় ঠিক আছে আণবিক ভৰ বৃদ্ধিৰ লগে লগে উতলাংকও বাঢ়ি যায় গলনাংকও বাঢ়ি যায় ইয়াতে কমে লিখা আছে সেইকাৰণে নহল নেক্সট প্ৰশ্নটো এলকেনে অংশগ্ৰহণ কৰা কেৱলমাত্ৰ বিক্ৰিয়াটো হৈছে তোমালোকৰ কেৱলমাত্ৰ বিক্ৰিয়াটো হল তোমালোকৰ প্ৰতিস্থাপন বিক্ৰিয়াতহে অংশগ্ৰহণ কৰে নেক্সট মিথেনৰ CH বান্ধনীবোৰ দিশাভিমুখী হৈ থাকে ঠিক আছে তোমালোকৰ এটো এটা কি হয় এটা চতুৰ্ফলক হিচাপে থাকে নেক্সট সমগণীয় শ্ৰেণীৰ এটাৰ প্ৰতিটো অনুক্ৰমণীয় যৌগ ইয়াৰ সন্নিহিত যৌগৰ পৰা কি থাকে তোমালোকৰ CH2 মূলক হিচাপে থাকে ঠিক আছে পৃথক হৈ থাকে নেক্সট তলৰ কোণটো অসম্পৃক্ত নাইট্ৰজেনৰ ফুট চিত্ৰ গঠন শুদ্ধ হ'ব চোৱা তোমালোকৰ কি হয় নাইট্ৰজেনৰ কেইটাকে থাকে তোমালোকৰ 6টা নাইট্ৰজেনৰ তোমালোকৰ কি থাকে ইলেক্ট্ৰন থাকে চোৱা তোমালোকৰ কি হ'ব এটো তোমালোকৰ কিতাপত নেক্সট কোৱেশ্চনটো চাবা তলৰ কোণটো অসম্পৃক্ত নাইট্ৰজেনৰ ফুট চিহ্ন গঠন শুদ্ধ হয় তোমালোকে যিকেইটা অপচন দিয়া আছে তাৰ মাজত ডি অপচনটো শুদ্ধ হৈ আছে ঠিক আছে তোমালোকৰ কিতাপতো আছে তলৰ কোণটো অসম্পৃক্ত যৌগ তোমালোকৰ অপচনটো হ'ব যে প্ৰপিন আৰু প্ৰপাইন তোমালোকৰ 2 আৰু 3 অপচন হ'ব ডি নেক্সট কোৱেশ্চনটো চাবা কি দিয়া আছে ভিনেগাৰ গঠিত হয় ভিনেগাৰ তোমালোকৰ পানীত 5% to 8% এসিডিক এসিড ঠিক আছে তোমালোকৰ সি অপচনটো শুদ্ধ হ'ব নেক্সট ইথাইল সোডিয়ামৰ সৈতে বিক্ৰিয়া কৰি দুটা দ্ৰব্যৰ উৎপন্ন কৰে সেই দুটা হল তোমালোকৰ সোডিয়াম ইথক্সাইড আৰু হাইড্ৰোজেন ঠিক আছে তোমালোকৰ বিক্ৰিয়াটো মই দেখাই দি আছো তোমালোকৰ ইথানেল বুলি কৈছে ইথানেল সোডিয়ামৰ সৈতে বিক্ৰিয়া কৰি তোমালোকৰ মই সমতুল্য সমীকৰণটো লিখি দি আছো সোডিয়ামৰ লগত বিক্ৰিয়া কৰি কি কৰে সোডিয়াম ইথাক্সাইড আৰু হাইড্ৰোজেন উৎপন্ন কৰে এটা হল তোমালোকৰ ৰাসায়নিক সমীকৰণ মানে সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে তোমালোকৰ এই অপচনটো শুদ্ধ হৈ আছে নেক্সট তোমালোকৰ চোৱা পেন্টেনৰ আণবিক সংকেত এইটো ইয়াত তোমালোকৰ কিমানটা সহযোজী বান্ধনী তোমালোকৰ আছে ঠিক আছে চোৱা C5 তাৰমানে 5টা তোমালোকে কাৰ্বন লিখি লোৱা 4টা 5টা হাইড্ৰোজেনৰ সংখ্যা কিমান আছে 12 3 ইয়াতে তোমালোকে 3 দি দিয়া H ঠিক আছে এতিয়া দুটাকে মাৰি কাউন্ট কৰা হাইড্ৰোজেন কিমান হল 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে হাইড্ৰোজেন তোমালোকৰ 12টা হল আৰু মাজতে কিমান আছে 1 2 3 4 তাৰমানে তোমালোকৰ কি হ'ব মুঠতে 16টা হ'ব মুঠতে কিমানটা হ'ব তোমালোকৰ 16 ডাল সহযোজী বান্ধনী থাকে ঠিক আছে নেক্সট তলত দিয়া সমূহৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বনটো লিখা সো অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে কি হ'ব তোমালোকৰ সংপৃক্ত মানে ইহতৰ মাজত এক বান্ধনী থাকে ঠিক আছে অসম্পৃক্ত মানে এট লিস্ট এটা দ্বিবান্ধনী বা এটা ত্ৰিবান্ধনী থাকিব লাগিব এনেকুৱা কেইটা আছে তোমালোকৰ ইয়াতে এটা আছে ইয়াতে ত্ৰিবান্ধনী দি আছে ইয়াতে দুবান্ধনী দি আছে দ্বিবান্ধনী দি আছে মানে 2 আৰু তোমালোকৰ কি হ'ব 4 অপচনটো এনেকুৱা অপচন ক'ত আছে সিত আছে সি অপচনটো আছে যে 2 আৰু 4 দুটা হয় নেক্সট প্ৰশ্নটো চাবা তোমালোকক কি সুধিছে যে সাবনৰ মাইসেলি সমূহত কি হয় তোমালোকৰ থুপৰ বাহিৰৰ ফালে আয়নীয় প্ৰান্ত আৰু কাৰ্বন শৃংখল দুয়োটা থাকে ঠিক আছে নেক্সট প্ৰশ্ন কি কৰিছে যে ক্লোৰিনে সাধাৰণ
সাধারণ উষ্ণতাত হব উষ্ণতা দুবার লিখিছে ডেশৰ উপস্থিতিত সংপৃক্ত হাইড্ৰকাৰ্বনৰ সৈতে বিক্ৰিয়া কৰে ঠিক আছে তোমালোকৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে সূৰ্যৰ পোহৰৰ অনুপস্থিতিত আজ দি দিলো সৰি সূৰ্যৰ পোহৰৰ উপস্থিতি তোমালোকৰ সি অপশনটো হ'ব কি কৰে তোমালোকৰ চোৱা CH4 ক্লোৰিনৰ লগত সূৰ্যৰ পোহৰৰ উপস্থিতিত বা আল্ট্ৰাভায়োলেট ৰে বুলি লিখিব পাৰা সূৰ্যৰ পোহৰৰ উপস্থিতিত সো ইয়াতে তোমালোকৰ 400 টেম্পারেচার একচুয়ালি আল্ট্রাভায়োলেট রে হ'ব এটো ঠিক আছে ইয়াৰ উপস্থিতিত কি হয় CH2Cl তোমালোকৰ HCl এটা উৎপন্ন কৰে ঠিক আছে নেক্সট পেজ লৈ যাম আমি সো পানীৰ অণুৰ শুদ্ধ ইলেক্ট্ৰন ফুট চিত্ৰটো তোমালোকৰ কি হ'ব পানীৰ অণুৰ শুদ্ধ ফুট চিত্ৰটো সি অপশনত দিয়া আছে তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় সো সমগণীয় শ্ৰেণীৰ তোমালোকৰ ফৰ্মুলাটো কি এটো জানিলে তোমালোকে ডিসাইড কৰিব পাৰিবা কোনটো হয় আৰু কোনটো তোমালোকৰ নহয় সো সমগণীয় শ্ৰেণীৰ তোমালোকৰ ফৰ্মুলাটো হ'ল CnH2n+2 এটো হল তোমালোকৰ ফৰ্মুলা ইয়াতে তোমালোকৰ কাৰ্বনৰ মান দি আছে 4 তেনেহলে 4 H2 * 4 + 2 ঠিক আছে C4 তোমালোকৰ কি হ'ব 8 + 2 C4H10 হ'ব লাগিছিল কাৰ্বন 4টাৰ কাৰণে হাইড্রোজেন কেইটা হ'ব 10টা হ'ব লাগিছিল এইটো নহয় ঠিক আছে প্ৰথম এনসারটো শুদ্ধ দিয়া আছে এইটো নহয় বাকি বিলাক তোমালোকে কৰি চাবা দুটা দিয়া আছে তাৰ পিছত কি হ'ব কাৰ্বন দুটা হলে 2 ৰ লগত 2 * তাৰ মানে 4 তাৰ লগত 2 কৰিলে তোমালোকে 6 হ'ব H2 6 দিয়া আছে ইয়াতে কাৰ্বন এটা দিয়া আছে 1 ৰ লগত 2 * কৰিলে 2 পাবা তাৰ লগত 2 4 ঠিকে দিয়া আছে ইয়াতে 3 দিয়া আছে 3 * 2 কিমান পাবা 6 তাৰ লগত 2 কৰিলে 8 ঠিক আছে 3 8 তাৰ মানে এইটো নহয় নেক্সট প্ৰশ্ন সো ইয়াতে তোমালোকে অলপ জানি লবা ইয়াৰ ওপৰত আৰু বেলেগ প্ৰশ্ন আহিব পাৰে যে ইয়াত বিষম অণু হল বিষম অণু বিলাক তোমালোকে জানি লবা সো বিষম অণু জানাৰ আগত বিষম যৌগবোৰ জানি লবা কি হ'ব H2O CH2 HCl তাৰ পিছত হল এমোনিয়া তাৰ পিছত হল তোমালোকৰ CH4 হ'ব এইখিনি তোমালোকৰ আৰু এতিয়া তোমালোকৰ জানা বিষম অণুবোৰ কোনবিলাক নাইট্ৰজেন অক্সিজেন তাৰ পিছত সালফাৰ তোমালোকৰ ফসফরাস ক্লোৰিন ব্ৰোমিন তাৰ পিছত তোমালোকৰ আয়োডিন ঠিক আছে তাৰ পিছত তোমালোকৰ লিথিয়াম আৰু ম্যাগনেসিয়াম এইকেইটা তোমালোকৰ কি হয় বিষম অণু ঠিক আছে সো এতিয়া আমি চাম এইকেইটাৰ মাজত ইয়াতে কি আছে অক্সিজেন তোমালোকৰ বিষম অণু এটা আছে আৰু তোমালোকৰ ক্লোৰিন এটা বিষম অণু আছে ঠিক আছে এই দুটা তোমালোকৰ বিষম অণু হল এতিয়া চোৱা তোমালোকৰ কি হ'ব অক্সিজেন ক'ত আছে 1 নম্বৰত আছে তাৰ মানে 1 নম্বৰ হৈ আছে ক্লোৰিন বা ক্লোৰাইড তোমালোকে যেটো কোৱা ইয়াতে তো 2 দিয়া নাই ক্লোৰাইড 2 হলে ক্লোৰাইড হ'ব ক্লোৰিন বুলি ভাবি লোৱা এটো তাৰ মানে 1 আৰু 4 অপশন ডি টো শুদ্ধ হ'ব নেক্সট চোৱা কি কৈছে যে কাৰ্বনে তাৰ 4টা যোজক ইলেক্ট্ৰনৰ সৈতে ভাগ বতৰা কৰি 4ডাল সহযোজী বান্ধনী গঠন কৰে 4ডাল বান্ধনী গঠন হোৱাৰ পাছত কাৰ্বনে তলৰ কোনটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে সো এটো হ'ব তোমালোকৰ নিয়ন ঠিক আছে নেক্সট শীতকালত একেবাৰে ঠাণ্ডাত ইথানয়িক এসিড শীতলীকৰণ কৰা হয় আৰু তেতিয়া এই এসিড তলৰ কোনটো নামেৰে জনা যায় তোমালোকৰ কি হ'ব কাৰ্বক্সিলিক এসিড ঠিক আছে নেক্সট এসিড অনুঘটকৰ উপস্থিতিত যেতিয়া ইথানয়িক এসিড পৰম ইমানলৰ সৈতে বিক্ৰিয়া কৰি তেতিয়া এই বিক্ৰিয়াটোৰ উৎপাদিত দ্ৰব্যটোৰ নাম কি হ'ব এই বিক্রিয়াটোত উৎপাদিত দ্রব্যটোৰ নাম হ'ব ইথাইল ইথানেট ঠিক আছে কিন্তু ইয়াতে তোমালোকৰ এটাও দিয়া নাই
এটার নাম কি হব ইথাইল ইথানেট ঠিক আছে কিন্তু ইয়াতে তো দিয়াই নাই এই কারণে কি হব এটাও নহয় ইথাইল ইথানেট তোমালোকে মনত রাখিবা চাৰিটা কাৰ্বনযুক্ত যৌগ বিউটেনৰ কাৰ্যকৰী থুপ্ত হল তোমালোকৰ কি হব কিটন হব তোমালোকৰ নেক্সট তোমালোকৰ কি হৈছে যে ইথানয়িক এসিডে কার্বনেট আৰু হাইড্রোজেন কার্বনেটৰ সৈতে বিক্রিয়া কৰি লবণ কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে এই বিক্রিয়াত উৎপাদিত লবণক সাধাৰণতে কি বুলি কোৱা হয় তোমালোকৰ সোডিয়াম এসিটেট বুলি কোৱা হয় তোমালোকৰ বিক্রিয়াটো হ'ব এনে ধৰণৰ যে CH3 তাৰপিছত COOH প্লাস সোডিয়াম তোমালোকৰ হাইড্রোকার্বনেট বিক্রিয়া কৰি কি হয় তোমালোকৰ CH3 ঠিক আছে তোমালোকৰ এটা উৎপন্ন হয় হ'ব ভিডিওটো চাই ভাল পালে তোমালোকে এটা লাইক কৰি দিবা চ্যানেলটোত নতুন আহিছা চ্যানেলটো সাবস্ক্রাইব কৰি দিবা নিজৰ সমনীয়াৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা আৰু তোমালোকে যদি সায়েন্সৰ মানে আৰু আগৰ তিনিটাৰ এমসিকিউ চোৱা নাই তোমালোকৰ প্লে লিষ্ট বনোৱা আছে তাতে যাই চাই লবা ঠিক আছে প্লে লিষ্টৰ নাম কি লিখা আছে ক্লাস 10 সায়েন্স কোশ্চেন ব্যাংক এমসিকিউ বুলি লিখা আছে ঠিক আছে